মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 9 ইংলিছৰ যেটো 6 নম্বৰ চেপ্টাৰ আছে মাই চাইল্ডহুড এই চেপ্টাৰটো কোৱেশ্চন আনসাৰ কেটে ঠিক আছে। ইয়াত এপিজে আব্দুল কালামৰ চাইল্ডহুডৰ বিষয় দিছে অৰ্থাৎ শৈশৱকালৰ বিষয় দিছে ঠিক আছে। এই যেটো চেপ্টাৰ আছে এই চেপ্টাৰটো এপিজে আব্দুল কালামৰ যি আত্মজীৱনী আছে সেই আত্মজীৱনীৰ এটা খণ্ডহে মাত্ৰ ঠিক আছে, এটা পাঠহে মাত্ৰ। গতিকে তোমালোকে চেপ্টাৰটো ধুনীয়াকৈ পঢ়িবা। এই চেপ্টাৰটো তোমালোকে এপিজে আব্দুল কালামৰ শৈশৱকাল কেনেকুৱা আছিল ঠিক আছে সেই বিষয়ে তোমালোকে পঢ়িবলৈ পাবা ঠিক আছে। প্ৰথমে তেখেতৰ পৰিচয় দিছে, তেখেতৰ জন্ম ক'ত হৈছিলে, দেউতাকৰ নাম কি আছিল, মাকৰ নাম কি আছিল ঠিক আছে। তেখেতৰ জন্ম মাদ্ৰাছত হৈছিলে আৰু দেউতাকৰ নাম আছিল জয়নাল আবদিন ঠিক আছে আৰু মাকৰ নাম আছিল আসিয়াম্মা। তেখেতৰ তিনিজন ফ্ৰেণ্ড আছিল আৰু গোটেই কেইজন ফ্ৰেণ্ড হিন্দু আছিল ঠিক আছে। আৰু হিন্দু থকা সত্ত্বেও কেনেকৈ ফ্ৰেণ্ড কেইজনৰ সৈতে মিলাপ্ৰীতিৰে থাকিছিলে ঠিক আছে, মিলাপ্ৰীতিৰে কেনেকৈ সময় কটাইছিলে সেইবিলাকৰ বিষয়ে চেপ্টাৰটোত দিছে। গতিকে তোমালোকে চেপ্টাৰটো ধুনীয়াকৈ পঢ়িবা। মই জাষ্ট তোমালোকক কুৱেশ্যন আনসাৰবিলাক দেখাই দিম আৰু বুজাই দিম ঠিক আছে। চেপ্টাৰটোৰ ৰাইটাৰ কোন? চেপ্টাৰটোৰ ৰাইটাৰ হৈছে এপিজে আব্দুল কালাম। যেহেতু এইটো তেখেতৰ আত্মজীৱনীৰ পৰা লোৱা হৈছে চেপ্টাৰটো, গতিকে ৰাইটাৰজন তেখেতে হ'ব ন। সো তোমালোকে ৰাইটাৰজনৰ নামো মনত ৰাখিবা ঠিক আছে। আৰু তোমালোকে চেপ্টাৰটো পঢ়িবা। চেপ্টাৰটো পঢ়ি বুজি ল'লে যিকোনো প্ৰশ্ন উত্তৰ ইজিলি তোমালোকে মনত ৰখাব পাৰিবা আৰু পৰীক্ষাত লিখি ফুল মাৰ্ক উঠাব পাৰিবা ঠিক আছে। আৰু মই তোমালোকক এই পাঠত যিবিলাক প্ৰশ্ন আছে ঠিক আছে, এই গোটেইকেইটা প্ৰশ্নৰ উপৰিও মই পাঠৰ ভিতৰুৱা কিছুমান প্ৰশ্ন তোমালোকক দেখাই দিম আৰু কিছুমান MCQ দিম, কাৰণ আজিকালি তোমালোকক MCQ আকাৰে প্ৰশ্ন সোধে ন। সেইকাৰণে মই তোমালোকক কিছুমান MCQ দিম, সেইবিলাক লিখি ল'বা আৰু লিখি পঢ়ি একেবাৰে মুখস্থ কৰি পেলাবা ঠিক আছে। তো ষ্টুডেণ্টছ বলা আমি ইয়াৰ পৰা প্ৰশ্নটোবিলাক আলোচনা কৰা আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 1 নম্বৰত দিছে বা প্ৰথমে দিছে আনসাৰ দিস কুৱেশ্যনছ ইন 1 or 2 sentences ইজ ঠিক আছে। তাৰমানে তোমালোকক তলত দিয়া প্ৰতিটো প্ৰশ্ন উত্তৰ এটা বা দুটা বাক্যৰ ভিতৰত লিখিবলৈ দিছে ঠিক আছে। গতিকে বলা আমি আৰম্ভ কৰি দিওঁ প্ৰশ্নটোবিলাক আলোচনা কৰা। তো তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে where was আব্দুল কালাম's house ঠিক আছে। আব্দুল কালামৰ ঘৰ ক'ত আছিল? তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা আব্দুল কালাম's house was on the mosque street in ৰামেশ্বৰম ঠিক আছে। এপিজে আব্দুল কালামৰ ঘৰ ক'ত আছিলে? ৰামেশ্বৰমত আছিলে। ৰামেশ্বৰমৰ ক'ত? মস্ক ষ্ট্ৰীটত, তাৰমানে মছজিদলৈ যোৱা ৰাস্তাৰ কাষতে আছিলে চাগে ন। তো তোমালোকে লিখিবা আব্দুল কালাম's house was on the mosque street in ৰামেশ্বৰম ঠিক আছে। আৰু ৰামেশ্বৰম জেগাটো ক'ত আছে? তামিলনাডু ৰাজ্যত আছে ঠিক আছে। তো তোমালোকে হিন লিখিব নালাগে কাৰণ তোমালোকক উত্তৰবিলাক শৰ্টকৈ লিখিবলৈ দিছে ঠিক আছে ষ্টুডেণ্টছ। তো এতিয়া সেকেন্ড কোৱেশ্চনটো লৈছোৱা। হিয়া তোমালোকক দিছে what do you think দিনামণি is the name of, give a reason for your answer ঠিক আছে। দিনামণি কিহৰ নাম বুলি তোমালোকে ভাবা আৰু তোমালোকৰ উত্তৰটোক সাপোৰ্ট কৰিব কাৰণে তোমালোকক এটা ৰিজন দিবলৈ দিছে ঠিক আছে। সো তোমালোকে আনসাৰত লিখিবা দিনামণি is the name of a newspaper. Abdul Kalam attempts to trace the Second World War's news in the headlines of this newspaper yes. So তোমালোকক সুধিছে যে what do you think দিনামণি is the name of, তাৰমানে তোমালোকক কৈছে যে দিনামণি কিহৰ নাম বুলি তোমালোকে ভাবা। তো এইখিনি প্ৰশ্ন উত্তৰ তোমালোকক মই ইয়াত লিখি দিছো, এইখিনি হ'ব ঠিক আছে। দিনামণি ইজ দ্য নেম অফ এ নিউজপেপাৰ, দিনামণি এটা বাতৰি কাকতৰ নাম হয় ঠিক আছে। তাৰপিছত তোমালোকক ৰিজন দিবলৈ দিছে নহয়, উত্তৰটো এক্সপ্লেইন কৰাকৈ এটা কাৰণ দিবলৈ দিছে নহয়। সো তোমালোকে ৰিজনটো এৰি দিবা যে আব্দুল কালাম attempts to trace the Second World War's news in the headline of this newspaper ঠিক আছে। এপিজে আব্দুল কালামে দ্বিতীয় বিশ্বযুদ্ধৰ যি নিউজ সেই নিউজৰ হেডলাইন বিলাক এই নিউজ পেপাৰটোৰ পৰা পঢ়িছিল বা মানে বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিল ঠিক আছে। সো এইখিনি ৰিজন দিলেই হৈ যাব ঠিক আছে। তো যেহেতু নিউজৰ হেডলাইন বিলাক মানে দিনামণিৰ পৰা বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিল, গতিকে দিনামণি কি হ'ব লাগিব? নিউজ পেপাৰ হ'ব লাগিব ন। তেতিয়া এইটোৰ পৰা নিউজৰ হেডলাইন বিলাক বিচাৰি উলিয়াব পৰা যাব ন। সো গতিকে দিনামণি ইজ দ্য নেম অফ এ নিউজ পেপাৰ ঠিক আছে। এইটো আনসাৰটো লিখিবা। ছাত্ৰ-ছাত্ৰীসকল মোৰ মাতটো অলপ বেলেগকৈ আহি আছে ন, তাৰমানে মোৰ চৰ্দিও হৈ আছে, সেইটো কাৰণে মাতটো এনেকৈ আহি আছে অ'কে। সো চাই থাকা, তোমালোকে মানে বহুত কষ্ট কৰি ভিডিঅ'টো বনাই আছো, গতিকে শেষলৈকে চাবা মানে মই তোমালোকৰ কাৰণে বহুত কষ্ট কৰি আছো। তোমালোকৰ কাৰণে মই ৱেবছাইট এটা বনাবলৈ গৈ আছো যাতে তোমালোকৰ সুবিধা হয় ঠিক আছে। আৰু মই টিম এটা ৰাখিবলৈ গৈ আছো যাতে তোমালোকৰ কমেন্টৰ সকলো ধৰণৰ কমেন্টৰ যাতে ৰিপ্লাই দিব পাৰে ঠিক আছে। তোমালোকৰ যিকোনো মানে কুৱেশ্যনৰ আনসাৰ যাতে দিব পাৰে ঠিক আছে।
সো যাতে তোমালোকৰ ইজি হয় গতিকে তোমালোকে অলপ সাপোর্ট কৰিবা ভিডিওবিলাক হেকলৈকে চাবা ঠিক আছে আৰু তোমালোকৰ কোনো কোৱেশ্চন থাকিলে কোৱেশ্চনবিলাকৰ মানে কোৱেশ্চন কৰিবা আৰু কমেন্টত ঠিক আছে মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু টিম এটা ৰখা হলে এই টিমটোৱে মানে মেনেজ কৰিবলৈ চেষ্টা কৰিব তোমালোকৰ সকলো ধৰণৰ কমেন্টৰ ৰিপ্লাই দিব ঠিক আছে সো হেতিয়া থাৰ্ড কোৱেশ্চনটোত চোৱা থাৰ্ড কোৱেশ্চনটোত তোমালোকক সুধিছে যে হু ওয়াৰ আব্দুল কালামস স্কুল ফ্ৰেন্ড হোৱাট ডিড দে লেটাৰ বিকাম ঠিক আছে তাৰ মানে আব্দুল কালামৰ ফ্ৰেন্ড স্কুল ফ্ৰেন্ড কোন কোন আছিল আৰু পিছলৈ তেওঁলোক কি হৈছিল গৈ তাৰ মানে কেনেকুৱা কেৰিয়াৰ চুজ কৰিছিল ঠিক আছে কেনেকুৱা কৰ্মজীৱন চুজ কৰিছিল তাৰ পিছত গৈ Okay, so you can write the answer like this. There, Ramananda Sastri, Arvindan, and Shiva Prakashan were his school friends. ठीक है तो ये क्वेश्चन बहुत important question है परीक्षार ओहार बहुत चांस আছে গতি তোমালোকে এটো মুখস্থ কৰি পেলাবা বহুত ইম্পৰ্টেন্ট क्वेश्चन হয় ঠিক আছে স্পেশালি এই যিবিলাক নাম আছে এই নামবিলাক খুদিব এপিজে আব্দুল কালামৰ স্কুল ফ্ৰেন্ডৰ নামবিলাক তোমালোকে খুদিব পাৰে ঠিক আছে এটো বহুত ইম্পৰ্টেন্ট क्वेश्चन হয় গতি তোমালোকে লিখিবা ৰামানন্দ শাস্ত্ৰী অৰবিন্দন এন্ড শিৱপ্ৰকাশন ওকে তো এই তিনিজন আছিল এপিজে আব্দুল কালামৰ স্কুল ফ্ৰেন্ড আৰু গুটি কিজন হিন্দু আছিল ঠিক আছে আৰু এপিজে আব্দুল কালাম মুসলিম আছিল তথাপিও তেওঁলোকৰ মাজত ইমান মিলাপ্ৰীতি আছিল ঠিক আছে গতিকে আমি এবিলাক যিবিলাক ধাৰ্মিক বেদাবেদ এইবিলাক মানি চলিব নালাগে আমি মিলি জুলি থাকিব লাগে একেবাৰে কাজিয়া পেছাল নকৰাকৈ হিংসা নিন্দা নকৰাকৈ ঠিক আছে নেক্সট লিখিবা Ramananda Sastri became a priest of the Rameswaram temple ঠিক আছে ৰামানন্দ শাস্ত্ৰী দেউতাক মন্দিৰৰ এজন পূজাৰী আছিল আৰু হেহত ৰামানন্দ শাস্ত্ৰী নিজেও গৈ হে মন্দিৰটোৰে হেৰি হৈছিল গৈ পূজাৰী হৈছিল গৈ প্ৰিষ্ট মানে পূজাৰী ঠিক আছে তাৰ পিছত বাকি ফ্ৰেন্ড দুজনৰ বিষয়ে লিখিবলৈ দিছে এটো লিখিবা অৰবিন্দন went into the business of arranging transport for visiting pilgrims Shiva Prakashan became a catering contractor for the Southern Railways ঠিক আছে আৰু এপিজে আব্দুল কালামৰ কথাটো তোমালোকে জানাই ভাৰতৰ মহান সাইন্টিস্ট প্ৰেসিডেন্ট ঠিক আছে তেওঁ এজন সাইন্টিস্ট আছিল লগতে পলিটিক্সও কৰিছিল ঠিক আছে প্ৰেসিডেন্ট আছিল ভাৰতৰ ওকে ওকে সো এটা তোমালোকে ধুনিয়াকৈ লিখি লবা ঠিক আছে প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহিব পাৰে ঠিক আছে আৰু ভিডিওটো জুনে লাইক কৰা নাই এতিয়ালৈকে লাইক এটা কৰি দিয়া আৰু জুনে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা চেনেলটো ঠিক আছে কাৰণ তোমালোকে সাবস্ক্ৰাইব কৰিলে যেতিয়া মই ভিডিও আপলোড কৰিম সেই ভিডিওৰ নোটিফিকেশন বিলাক তোমালোকে পাবা আৰু নোটিফিকেশন বিলাক পাই ভিডিও বিলাক চাই জ্ঞান অৰ্জন কৰিব পাৰিবা ঠিক আছে আৰু কোনটো চেপ্টাৰৰ ভিডিও তোমালোকৰ ইমাৰ্জেন্সি লাগে হেতু চেপ্টাৰৰ নাম কমেন্ট কৰি জনাই দিয়া মই হেতু চেপ্টাৰৰ ওপৰত ভিডিও বনাই আপলোড কৰি দিম আৰু তোমালোকে চাব পাৰিবা তেতিয়া ঠিক আছে বেলেগ কৰি ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা আৰু স্টুডেন্টস তোমালোকে কোৰ পৰা ভিডিওটো চাই আছা মোক কমেন্ট কৰি জনাবাচোন ঠিক আছে ওকে এটা সাইড তোমালোকক দিছে হাউ ডিড আব্দুল কালাম আৰ্ন হিজ ফাৰ্স্ট ওয়েজেস ঠিক আছে এপিজে আব্দুল কালামে তেওঁৰ প্ৰথমটো মজুৰি কেনেকৈ আৰ্ন কৰিছিল কেনেকৈ ইনকাম কৰিছিল ঠিক আছে সো তোমালোকে লিখিবা আব্দুল কালাম আৰ্ন হিজ ফাৰ্স্ট ওয়েজেস বাই ডিস্ট্ৰিবিউটিং নিউজপেপাৰ ঠিক আছে কাগজ বিতৰণ কৰিবা কাগজ বিলাই দি মানে বাতৰি কাকত বিলাই দি আব্দুল কালামে তেওঁৰ প্ৰথম যেটো মজুৰি হেতু ইনকাম কৰিছিল ঠিক আছে ইয়াৰ আগতেও টকা ইনকাম কৰিছিল বাট হেবিলাক মানে মানে তেতুলি গুটি টুপাই মানে বুটলি এবিলাক বেছি টকা ইনকাম কৰিছিল ঠিক আছে হেতু প্ৰশ্ন আছে তোমালোকে পাবা এটোই দেখুন yes সোয়া had he earned any money before that in what way আমি তোমালোকক সুধিছে যে ডক্টৰ হেপিজে আব্দুল কালামে তেওঁৰ যেটো প্ৰথম মজুৰি ঠিক আছে কাগজ বিতৰণ কৰি তেওঁ যেটো প্ৰথম ইনকাম কৰিছিল ইয়াৰ আগতেও তেওঁ কোনো ধৰণৰ টকা ইনকাম কৰিছিল নেকি যদি কৰিছিল কেনেদৰে কৰিছিল তো তোমালোকে লিখিব লাগিব yes তেখেতে টকা ইনকাম কৰিছিল কেনেকৈ কৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মানে তেতুলিৰ গুটিৰ মানে বহুত ডিমান্ড বাঢ়ি গৈছিল ঠিক আছে হেতু কাৰণে হেতু সময়ত তেওঁ কি কৰিছিল তেতুলিৰ যিবিলাক গুটি আছে এবিলাক কালেক্ট কৰি তাৰ পিছত বেছি টকা ইনকাম কৰিছিল ওকে সো ইউ ক্যান রাইট দ্য আনসার লাইক দিস yes he earned money before also to agoto toka income korisile he collected and sold tamarind seeds at a provision shop on Mosque Street usually earning 1 ana per day ঠিক আছে আৰু তেও প্ৰতিদিনে একানাকৈ আৰ্ন কৰিছিল ঠিক আছে তেও মানে তেতুলি গুটি কালেক্ট কৰিছিল বুটুলিছিলে আৰু হেবিলাক পিছত
প্ৰভিজন শ্বপ এটাত মছজিদৰ মছজিদলৈ যোৱা ৰাস্তাৰ ওচৰত প্ৰভিজন শ্বপ এটা আছিল তাত বিক্ৰী কৰি প্ৰতিদিনে প্ৰায় 1 আনাকৈ ইনকাম কৰিছিল ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে যে আনসাৰ ইজ অফ দিস কোৱেশ্চনস ইন এ শৰ্ট প্যাৰাগ্ৰাফ অ্যাবাউট 30 words ঠিক আছে তো এই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকক শৰ্ট প্যাৰাগ্ৰাফ এটাত লিখিবলৈ দিছে অৰ্থাৎ 30 টা মান শব্দৰ ভিতৰত লিখিবলৈ দিছে ঠিক আছে তো প্ৰথমে তোমালোকক দিছে হাউ ডাজ দ্য অথৰ ডেসক্ৰাইব হিজ ফাদাৰ হিজ মাদাৰ হিমসেলফ ঠিক আছে লেখকে অৰ্থাৎ এপিজে আব্দুল কালামে নিজকে কেনেকৈ বৰ্ণনা কৰিছে নিজৰ দেউতাকক কেনেকৈ বৰ্ণনা কৰিছে আৰু নিজৰ মাকক কেনেকৈ বৰ্ণনা কৰিছে তোমালোকক লিখিবলৈ দিছে তো তোমালোকে এটো লিখিবা his father দি লিখিবা কালাম's father জয়নাল আব্দিন was not wealthy or formally educated but was honest wise and self disciplined avoiding unnecessary luxuries ঠিক আছে তাৰ পিছত দিছে his mother তেখেতৰ মাকৰ বিষয়ে কেনেকৈ লিখিছে এপিজে আব্দুল কালামে ঠিক আছে তেখেতৰ বায়োগ্ৰাফিত হেতু লিখিবলৈ দিছে আসিয়ামা কালাম's mother helped her husband a lot she was full of goodness and kindness and often fed many people next আছে himself লেখকে অৰ্থাৎ এপিজে আব্দুল কালামে নিজৰ বিষয়ে কেনেকৈ লিখিছে আত্মজীৱনীখনত হেতু মলকক লিখিবলৈ গৈছে আৰু লিখিবা the author describes himself as a short boy with unremarkable looks but a secure and happy childhood he values honesty self discipline and kindness ঠিক আছে তাৰ পিছত তোমালোকক দিছে যে what characteristics does he say he inherited from his parents ঠিক আছে এপিজে আব্দুল কালামে তেখেতৰ পেৰেন্টছৰ পৰা কি characteristics বা চৰিত্ৰ ইনহেৰিট কৰিছে বুলি কৈছে ঠিক আছে তো আনসার লিখিবা he inherited self discipline and honesty from his father and faith in goodness and keep kindness from his mother ঠিক আছে তো এই ধুনিয়াকৈ তোমালোকে লিখি লবা ছাত্ৰ-ছাত্ৰীসকল এতিয়া তিনিত চোৱা তিনিত তোমালোকক দিছে যে ডিসকাস দিস কোৱেশ্চনস ইন ক্লাস উইথ ইউৰ টিচাৰ এণ্ড দেন ৰাইট ডাউন ইউৰ আনসাৰ্স ইন 2 or 3 প্যাৰাগ্ৰাফস ইজ ঠিক আছে তো তলত দিয়া প্ৰশ্নবিলাক তোমালোকক প্ৰথমে শিক্ষকৰ হৈতে ক্লাছত আলোচনা কৰিবলৈ দিছে তাৰ পিছত প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকক দুটা বা তিনিটা প্যাৰাগ্ৰাফৰ ভিতৰত লিখিবলৈ দিছে ঠিক আছে মই তোমালোকক গুটেইকেইটা প্ৰশ্ন ধুনীয়াকৈ বুজাই দিম আৰু তোমালোকক মানে প্ৰশ্ন উত্তৰবিলাক দুটা বা তিনিটা প্যাৰাগ্ৰাফৰ ভিতৰত লিখি নিছো কিন্তু প্যাৰাগ্ৰাফ বিলাক অতি সৰু সৰু হয় ঠিক আছে একেবাৰে শৰ্ট হয় তো চোৱা তোমালোকক ইয়াত কি কৈছে চোৱা on the whole the small society of Rameshwaram was very rigid in the terms of segregation of different social groups says the author ইয়াত তোমালোকক মানে কৈছে যে সামগ্ৰিকভাৱে ৰামেশ্বৰমৰ সৰু সমাজখন বিভিন্ন সামাজিক গোটৰ পৃথকীকৰণৰ ক্ষেত্ৰত অতি কঠোৰ আছিল বুলি লেখকে কয় ঠিক আছে তো ইয়াৰ ওপৰত তোমালোকক বিভিন্ন প্ৰশ্ন কৰিছে কেইটামান প্ৰশ্ন কৰিছে তো চোৱা ফাৰ্স্ট কোৱেশ্চনটো হৈছে Which social groups does he mention? ইয়াত লিখকে হঠাৎ আব্দুল কালামে এপিজে আব্দুল কালামে কোন কেইটা সোশ্যাল গ্ৰুপছৰ কথা কৈছে অৰ্থাৎ সামাজিক গোটৰ কথা কৈছে ইয়াত বেসিক্যালি তেখেতে হিন্দু আৰু মুসলিম এই দুটা সামাজিক গোটৰ বিষয়ে কৈছে ঠিক আছে where these groups easily identifiable for example by the way they dressed ঠিক আছে আৰু এই ইয়াত যেটো দুটা সামাজিক গ্ৰুপৰ কথা কৈছে হিন্দু আৰু মুসলিম এই গ্ৰুপ বিলাকক ইজিলি আইডেন্টিফাই কৰিব পৰা গৈছিল নে মানে কোনজন মানুহ কোনটো গ্ৰুপৰ হয় ইয়েস হিহতে পিন্ধা ড্ৰেছৰ ফালে চাই আমি সহজে আইডেন্টিফাই কৰিব পাৰিম ঠিক আছে হিন্দু সকলে বেলেগ ড্ৰেছ পিন্ধে মুসলিম সকলে বেলেগ ড্ৰেছ পিন্ধে ঠিক আছে হিন্দু সকলে দুটি কুটা পিন্ধে ঠিক আছে আৰু দুটি পিন্ধে কুটা পিন্ধে ইয়েস এবিলাক পিন্ধে মুসলিম সকলে পাঞ্জাবী পিন্ধে টুপি পিন্ধে ঠিক আছে লুঙ্গি পিন্ধে তো বেলেগ হৈছে বেলেগৰ মানে বেলেগ ধৰ্ম মানুহে বেলেগ ড্ৰেছ পিন্ধে ঠিক আছে বেলেগ ধৰ্মৰ বেলেগ কালচাৰ থাকে ঠিক আছে ৰিচুৱেল বেলেগ থাকে ওকে সো বিলাক চাই সহজে আইডেন্টিফাই কৰিব পৰা যায় যে কোন মুসলিম কোন হিন্দু ঠিক আছে তো তোমালোকে লিখিবা The author mentions the social groups of Hindus and Muslims. Yes, these groups were easily identifiable. হয় এই গ্ৰুপ বিলাক সহজে আইডেন্টিফাই কৰিব পৰা যায় their dressing traditions culture and the rituals were different ঠিক আছে যেহেতু হিন্দু সকলৰ আৰু মুসলিম সকলৰ যে ড্ৰেছ সেন্স
বা মানে কাপোৰ পিন্ধা ধৰণ এইবিলাক বেলেগ 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 ধৰণৰ মানুহে বেলেগ বেলেগ কাপোৰ পিন্ধে ধৰ্মৰ সৈতে জড়িত থকা কাপোৰবিলাক পিন্ধে ট্ৰেডিশ্যনছ বেলেগ বেলেগ কালচাৰ বেলেগ বেলেগ কালচাৰ মানে হৈছে সংস্কৃতি ঠিক আছে সংস্কৃতি বেলেগ বেলেগ ৰিচুৱেলছ বেলেগ হয়নে তো সেইটো কাৰণে সেইবিলাকলৈ চালে আমি ইজিলি ক'ব পাৰি যে কোন মুছলিম আৰু কোন হিন্দু ঠিক আছে চ' এইটোৱে তোমালোকক কৈছে নেক্সট তোমালোকক দিছে যে were they aware only of their differences of or did they also naturally share friendships and experiences ঠিক আছে তোমালোকক সুধিছে যে তেওঁলোকে কেৱল তেওঁলোকৰ মাজত যে ডিফাৰেন্সবিলাক আছে ঠিক আছে পাৰ্থক্যবিলাক আছে এইবিলাক লৈয়ে কেৱল এৱেৰ আছিল নে তেওঁলোকে নেচাৰেলি ফ্ৰেণ্ডশ্বিপ শ্বেয়াৰ কৰিছিলে আৰু এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছিলে অবভিয়াছলি কৰিছিলে কিছুমানে কৰিছিলে আৰু কিছুমানে কৰা নাছিলে ঠিক আছে তো আৰু এইটো প্ৰশ্নৰ উত্তৰ লিখিবৰ কাৰণে তোমালোকক এই হিণ্টখিনি দিছে তো তোমালোকে এইখিনি পঢ়িবা চোৱা থিংক অফ দ্য বেড টাইম ষ্টৰিজ ইন কালামছ হাউচ অফ who he is friends with ঠিক আছে কালামৰ ফ্ৰেণ্ড তিনিজন ফ্ৰেণ্ড আছিলে এপিজে আব্দুল কালামৰ আৰু তিনিজন ফ্ৰেণ্ড মানে স্কুল পঢ়ি থকা সময়ত তিনিজন ফ্ৰেণ্ড আছিলে আৰু তিনিজন ফ্ৰেণ্ড আছিলে হিন্দু তো ইয়াৰ পৰা আমি ক'ব পাৰি যে হিন্দু আৰু মুছলিমৰ মাজত মিলা প্ৰীতি আছিলে ঠিক আছে মুছলিমসকলৰ ঘৰত হিন্দুৰ কাহিনীবিলাক ৰাতি হোৱাৰ সময়ত বেড টাইমত মানে আইতাকে মাকে কৈ সন্তানক টোপনি যোৱাত সহায় কৰে তো ইয়াৰ পৰা আমি ক'ব পাৰি যে হিন্দু মুছলিমৰ মাজত মিলা প্ৰীতি আছিলে ঠিক আছে আৰু ইয়াত কেইটামান কাৰণ দিছে চেপ্টাৰটোত দিছে সেইবিলাক তোমালোকে লিখিব পাৰা চ' তোমালোকে লিখিবা despite their differences these groups shared friendships and common experiences Kalam's family shared stories from the Ramayana and মানে ৰামায়ণ আৰু ঠিক আছে and the life of the prophet and during the Sitarama Kalyanam ceremony Kalam's family would arrange special boats to carry idols indicating shared cultural traditions ঠিক আছে তো এইখিনিৰ পৰা আমি গম পাওঁ যে ইহঁতে যিবিলাক কালচাৰেল ট্ৰেডিশ্যন আছে সেইবিলাকো শ্বেয়াৰ কৰে ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে দ্য অথৰ স্পীক্স both of people who were very aware of the differences among them and those who tried to bridge these differences can you identify such people in the text ঠিক আছে তোমালোকক ইয়াত কৈছে যে লিখকে কৈছে যে কিছুমান মানুহ আছিলে যোনে মানে ধৰ্মৰ যিবিলাক পাৰ্থক্য আছিলে এইবিলাকক লৈ একেবাৰে বহুত এৱেৰ আছিলে ঠিক আছে আৰু কিছুমান এনেকুৱা আছিলে যোনবিলাকে এই পাৰ্থক্যবিলাকৰ মাজত ব্ৰিজ বনাই দিবলৈ চাইছিলে অৰ্থাৎ এই পাৰ্থক্যবিলাকক পাৰ্থক্য বুলি মানে নদৰি মানে মিলা প্ৰীতিৰে থাকিবলৈ চেষ্টা কৰিছিল আৰু ঠিক আছে তো তেনেকুৱা মানুহবিলাকক তোমালোকে চেপ্টাৰটোত আইডেণ্টিফাই কৰিব পাৰিবানে নাই সেইটো তোমালোকে সুধিছে তো তোমালোকে লিখিবা ইয়েছ দ্য অথৰ identifies people who were aware of social differences like the new school teacher and Shiva Subramania Ayer's wife. However, Shiva Subramania Ayer and Lakshmana Sastry made efforts to bridge these differences. ঠিক আছে তাৰমানে এই পাৰ্থক্যবিলাক মানে এই পাৰ্থক্যবিলাকক পাৰ্থক্য বুলি নধৰি মানে মিলা প্ৰীতিৰে থকাৰ এটা ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছিল কিছুমানে আৰু কিছুমানে এই যিবিলাক পাৰ্থক্য আছে এইবিলাকক মানে বহুত ডাঙৰকৈ ধৰি হিন্দুৰ ঘৰত মুছলিমে খাব নোৱাৰিব মুছলিম ঘৰত হিন্দুৱে খাব নোৱাৰিব এইবিলাক নিয়ম আছে নিয়মবিলাকক মানে কিছুমানে কঠোৰকৈ মানিছিলে আৰু কিছুমানে এই নিয়মবিলাক মানে এই নিয়মবিলাকৰ মাজত এই পাৰ্থক্যবিলাকৰ মাজত ব্ৰিজ বনাই দিবলৈ চেষ্টা কৰিছিলে তাৰমানে এই নিয়মবিলাকক মানে হিমান মানে প্ৰাধান্য দিব বিচৰা নাছিলে কাৰণ এইবিলাকে দূৰত্ব বঢ়ায় এটা ধৰ্মৰ মানুহৰ সৈতে আন এটা ধৰ্মৰ মানুহৰ মাজত দূৰত্ব বঢ়াই দিয়ে ঠিক আছে চ' চোৱা নেক্সট তোমালোকক দিছে narrate two incidents that show how differences can be created and also how they can be resolved how can people change their attitude তো তোমালোকে আনসাৰ লিখিবা when a new teacher asked Kalam to sit separately from his Hindu friend Lakshmana Sastry stopped him from spreading communal intolerance and the teacher apologized. In another incident, Kalam's science teacher invited him for dinner despite his wife's
initial refusal. Later, she realized her mistake and served Kalam himself, showing a sense in attitude. ঠিক আছে তো দুটা সিচুৱেশ্যন দিয়া হৈছে বা দুটা ইনচিডেণ্ট দিয়া হৈছে য'ত আমি গম পাওঁ যে মানে য'ত আমি দেখা পাওঁ যে প্ৰব্লেম এটা কেনেকৈ ক্ৰিয়েট হয় আৰু সেইটো কেনেকৈ সলভ হয় ঠিক আছে ওকে তো ষ্টুডেণ্টছ এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ একত চোৱা ইয়াত তোমালোকক দিছে হোৱাই ডিড আব্দুল কালাম ৱান্ট টু লিভ ৰামেশ্বৰাম ঠিক আছে এপিজে আব্দুল কালামে কিয় ৰামেশ্বৰাম এৰিব বিচাৰিছিল কাৰণ উচ্চ শিক্ষা ল'বৰ কাৰণে তেওঁক ৰামেশ্বৰাম এৰি যাব লগা হৈছিল ঠিক আছে সেইটো কাৰণে তেওঁ ৰামেশ্বৰাম এৰিব বিচাৰিছিল ঠিক আছে সো তোমালোকে লিখিবা আব্দুল কালাম wanted to leave ৰামেশ্বৰাম to study at the district headquarter in Ramanathapuram ঠিক আছে নেক্সট আছে what did his father say to him ঠিক আছে এপিজে আব্দুল কালামৰ দেউতাকে আব্দুল কালামক কি কৈছিল তো লিখিবা his father said that he knew he had to go away to grow he gave the example of a seagull and said that a seagull flies across the sun alone and without a nest ঠিক আছে তাৰপিছত তিনি তোমালোকক দিছে what do you think his words mean why do you think he spoke those words তো লিখিবা he said these words because he wanted to improve his skill he understood that in real life children sometimes have to stay away from their parents to build their careers and earn a living. By saying this, he showed that he was wise and thoughtful. ঠিক আছে তাৰপিছত তোমালোকক দিছে যে থিংকিং এবাউট লেংগুৱেজ ইয়াত তোমালোকক লেংগুৱেজৰ বিষয়ে দিছে ঠিক আছে ভাষাৰ বিষয়ে দিছে ওকে সো চোৱা ইয়াত তোমালোকক এক নম্বৰ দিছে ফাইণ্ড দ্য চেণ্টেন্সেছ ইন দ্য টেক্সট হুৱেৰ দিজ ৱৰ্ডছ অকাৰ ঠিক আছে তো চেপ্টাৰটোত থকা চেণ্টেন্সবিলাক বাছি উলিয়াবলৈ দিছে য'ত এই শব্দবিলাক আছে ঠিক আছে যেনেকৈ নেকি ইৰাপ্ট চাৰ্জ ট্ৰেছ আনডিষ্টিংগুইছড এণ্ড casualty ঠিক আছে casualty তো তোমালোকে লিখিবা the sentences in the text where these words occur are the following ঠিক আছে তো বাক্যবিলাকত এই শব্দবিলাকত এই ওয়ার্ডবিলাক অকাৰ হয় বা অকাৰ শব্দটোৱে মানে গটা বুজায় কিবা এটা ঠিক আছে ঘটনা এটা যেনেকৈ গটা তেনেকৈ মানে গটা বুজায় ঠিক আছে তো তাৰমানে এই বাক্যবিলাক তলত দিয়া সেন্টেন্সবিলাকত আছে আৰু এই সেন্টেন্সবিলাক পাতত আছে ঠিক আছে পাতত থকা সেই সেন্টেন্সবিলাক তোমালোকক এত লিখিবলৈ দিছে যোনবিলাকত এই শব্দবিলাক আছে ঠিক আছে তো মই ধুনীয়াকৈ এত লিখি দিছো তো প্ৰথমটো সেন্টেন্স হৈছে এইটো প্ৰথম সেন্টেন্স ডট 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 দি লিখিবা কাৰণ ইয়াৰ আগতেও আৰু বহুতখিনি পাৰ্ট আছে এইটো কমপ্লিট সেন্টেন্স নহয় সেন্টেন্সটোৰ হেইটো পাৰ্ট হয় এইটো য'ত মানে এই শব্দটো আছে ঠিক আছে ইৰাপ্ট শব্দটো আছে আৰু এইটো পাষ্ট ফৰ্মত আছে ঠিক আছে সোৱা A sudden demand for tamarind seeds erupted in the market. ঠিক আছে next sentence to হইছে dot 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 I can still feel the surge of pride in earning my own money for the first time. ঠিক আছে তাৰ পিছত দিছে I would later attempt to trace in the headlines in Dinamoni. Okay, to a trace শব্দটো আছে no next আছে a short boy with rather undistinguished looks born to tall and handsome parents that undistinguished শব্দটো আছে no next আছে the first casualty came in the form of the suspension of the train Heart at Rameswaram Station. Train Heart at Rameswaram Station. ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল হেডে ইয়াত চোৱা ইয়াত তোমালোকক দিছে look these words up in a dictionary which gives examples of how they are used. ঠিক আছে তোমালোকক এই শব্দবিলাক এটা ডিকচনেৰীত চাবলৈ দিছে আৰু এই শব্দবিলাক কেনেকৈ ব্যৱহাৰ কৰা হয় হেতু এক্সাম্পল চাই শিকি ল'বলৈ দিছে ঠিক আছে এই শব্দবিলাকৰ কথা কৈছে ঠিক আছে এৰাপ চাৰ্জ ট্ৰেছ আনডিষ্টিংগুইছড
ঠিক আছে এই শব্দবিলাকৰ কথা কৈছে এই শব্দবিলাক তোমালোকক ডিকচনাৰী চাবলৈ দিছে তাৰ পিছত কৈছে নাও আনসাৰ দ্য ফলোইং কোৱেশ্চনছ তাৰ পিছত তোমালোকক এই তলত দিয়া কোৱেশ্চনবিলাকৰ আনসাৰ লিখিবলৈ দিছে তো চোৱা ইয়াত তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে what are the things that can erupt use examples to explain the various meaning of erupt now do the same for the odd surge what things can surge ঠিক আছে তো তোমালোকে উত্তৰটো এৰি লিখিব লাগিব প্ৰথমে প্ৰশ্নটোলৈ আকৌ চোৱা ইয়াত তোমালোকক কি কৈছে চোৱা what are the things that can erupt তো এনেকুৱা কি বস্তু আছে যোনবিলাক বস্তু erupt হ'ব পাৰে use examples to explain the various meanings of erupt আৰু তোমালোকক উদাহৰণ ব্যৱহাৰ কৰিবলৈ দিছে erupt শব্দটোৰ বিভিন্ন ধৰণৰ অৰ্থ বৰ্ণনা কৰিবৰ কাৰণে now do the same for the odd surge তোমালোকক surge শব্দটোৰ কাৰণেও সেম কৰিবলৈ দিছে what things can surge আৰু কোনবিলাক বস্তু surge হ'ব পাৰে ঠিক আছে তো লিখিবা an earthquake can erupt এটা মানে ভূমিকম্প erupt হ'ব পাৰে ঠিক আছে emotion can erupt ঠিক আছে anger can erupt তাৰ মানে হঠাতে যেতিয়া কোনো এটা বস্তু হৈ যায় তেতিয়া erupt হোৱা বুলি কোৱা হয় তাৰ পিছত এক্সাম্পল লিখিবলৈ দিছে নহয় এক্সাম্পল লিখিবা তোমালোকে an earthquake erupted in Sicily last night ঠিক আছে তাৰ পিছত চাৰ্জৰ কাৰণে সেম কৰিবলৈ দিছে গতিকে লিখিবা surge means a sudden powerful forward or upward movement a wave surge a crowd surges a wave surges a crowd surges a storm surges ঠিক আছে example দিবা birds search for fish when waves surge towards the shore ঠিক আছে তো এটা example হয় হারেট surge শব্দটো আছে next দুই নম্বৰ তোমালোকক দিছে what are the meanings of the odd trace and which of the meaning is closest to the word in the text ঠিক আছে trace শব্দটোৱে কি বুজায় trace শব্দটোৰ meaning কি আৰু trace শব্দটোৰ নিচিনা অৰ্থ বুজোৱা আন এটা শব্দ মানে চেপ্টাৰটোত আছে হেতু কি ওকে তো লিখিবা trace means to find out to copy to draw an outline etc trace শব্দটো এইবিলাক বুজায় find out কৰা বুজায় ঠিক আছে কপি কৰা বুজায় কিবা আউটলাইন ড্ৰ কৰা বুজায় ঠিক আছে আৰু তাৰপিছত লিখিবা find out is the closest meaning to trace in the text ঠিক আছে trace শব্দটোৱে যেটো বুজায় find out শব্দটোৱে প্ৰায় সেমই বুজায় ঠিক আছে finding out মানে বিচাৰি লোৱা ওকে next তিনি তোমালোকক দিছে can you find the odd undistinguished in your dictionary no it's impossible because eto root odd নহয় main শব্দ নহয় if not look up the odd distinguished yes distinguished শব্দটো dictionary আছে ঠিক আছে and say what undistinguished must mean ঠিক আছে তো distinguished শব্দটোৱে যেটো অৰ্থ প্ৰকাশ কৰে undistinguished শব্দটোৱে তাৰ উল্টা অৰ্থটো প্ৰকাশ কৰিব ন তো ডিকচনাৰী distinguished শব্দটো আছে আৰু তাৰ কাহতে ব্ৰেকেটত আছে undistinguished ঠিক আছে distinguished শব্দটোৰ অৰ্থটো কি ইয়াত পাবা তোমালোকে আৰু তাৰ পৰা আমি undistinguished শব্দটোৰ অৰ্থ কি হেতু বিচাৰি উলিয়াব পাৰিম ওকে I can't find the odd distinguished in my dictionary because it is not the root odd ঠিক আছে it is there under the word distinguished because undistinguished is opposite to distinguished it means not specific ঠিক আছে undistinguished মানে হইছে not specific distinguished মানে হইছে specific ঠিক আছে undistinguished হইছে not specific ঠিক আছে not prominent not distinct etc ঠিক আছে ওকে স্টুডেন্টস এতিয়া দুই নম্বৰ চোৱা তোমালোকক দিছে match the phrases in column A with their meanings in column B ঠিক আছে match the phrases in column A with their meanings in column B ঠিক আছে তো column A হচ্ছে তোমালোকক column B মিলাবলৈ দিছে তো চোৱা broke out মানে হৈছে began suddenly in a violent way ঠিক আছে in accordance with তো এটো হতে মিলিব এটো হতে এক নম্বৰটো C2 হতে মিলিব নেক্সট যেটো আছে দুই নম্বৰ এটো মিলিব F4 হতে ঠিক আছে F4 হতে মিলিব ওকে এটো মিলিব according to a particular rule principle or system okay students next আছে a helping hand তো assistant হ'ব এটো ঠিক আছে assistant হতে মিলিব নেক্সট আছে could not stomach এটো হতে মিলিব was not able to tolerate ঠিক আছে নেক্সট আছে generosity of spirit এটো হতে মিলিব an attitude of
kindness, readiness to give freely. Next আছে figures of authority. এটা হতে মিলিব persons with power to make decisions. ঠিক আছে, এই ধুনীয়াকৈ তোমালোকে এটা মিলাই ল'বা। মই অলপ জুম আউট কৰি দিছোঁ যাতে ভালকৈ দেখা যায় স্ক্ৰীনত। ওকে, দেখা গৈছে নে? লাগিলে স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰা। তো ষ্টুডেণ্টছ এতিয়া বোলে নেক্সট কেছ চাওঁ। ছাত্ৰ ছাত্ৰীসকল এতিয়া 2 নম্বৰত চোৱা। তোমালোকক 2 নম্বৰত দিছে ষ্টাডি দ্য ৱৰ্ডছ ইন ইটালিক্স ইন দ্য চেণ্টেন্সেছ বিলো। দে আৰ ফৰ্মড বাই প্ৰিফিক্সিং আন অৰ ইন টু দেয়াৰ এন্থনিমছ। এন্থনিমছ মানে হৈছে ৱৰ্ডছ অপজিট ইন মিনিং। ঠিক আছে, মই তোমালোকক ইয়াত ধুনীয়াকৈ বুজাই দিওঁ। এইখিনি মই পঢ়ি নিদিওঁ, মই তোমালোকক অসমীয়াত বুজাই দি আছোঁ। ঠিক আছে, তো চোৱা। তো ইংৰাজীত কি কৰা হয় জানা? কিছুমান শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দ বনাবৰ কাৰণে সেই শব্দবিলাকৰ আগত কিছুমান প্ৰিফিক্স এড কৰা হয়। ঠিক আছে, আমি অসমীয়াত যেনেকৈ মানে উপসৰ্গ লগাওঁ তেনেকৈ ইংৰাজীত প্ৰিফিক্স এড কৰা হয়। যেনেকৈ নেকি এই ডিষ্টিংগুইশ্ড শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো বনাবৰ কাৰণে আন প্ৰিফিক্সটো এড কৰা হয়। আন যোগ ডিষ্টিংগুইশ্ড, আনডিষ্টিংগুইশ্ড। তো চোৱা, ইয়াত আনডিষ্টিংগুইশ্ড শব্দটো বাক্যটোত ব্যৱহাৰ কৰা হৈছে। ঠিক আছে, ইয়াত ডিষ্টিংগুইশ্ড শব্দটোৰ বিপৰীত অৰ্থ বুজাবৰ কাৰণে কি প্ৰিফিক্স লগাইছে? আন প্ৰিফিক্সটো লগাইছে। ঠিক আছে, নেক্সট এছেঞ্চিয়েল শব্দটোৰ লগত ইন প্ৰিফিক্সটো লগাই ইন এছেঞ্চিয়েল বনাই পেলাইছে। চোৱা, ইন এছেঞ্চিয়েল। ঠিক আছে, তো এছেঞ্চিয়েল শব্দটোৰ বিপৰীত অৰ্থ কি হ'ব? ইন এছেঞ্চিয়েল। আৰু বিপৰীত অৰ্থ বুজোৱা শব্দটো বনাবৰ কাৰণে কি কৰিব লগা হয়? এছেঞ্চিয়েল শব্দটোৰ আগতে ইন প্ৰিফিক্সটো লগোৱা হয়। ঠিক আছে, তো তেনেকৈ ইয়াত চোৱা, ইয়াত দুটা এক্সাম্পল দিছে। ইকুৱেলিটি, ইনযোগ ইকুৱেলিটি, ইনইকুৱেলিটি। ঠিক আছে, তো ইকুৱেলিটিৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো হৈছে ইনইকুৱেলিটি। তো ইয়াত চোৱা, ইনইকুৱেলিটিটো ইয়াত আছে। ঠিক আছে, নেক্সট আছে টলাৰেঞ্চ। ইনযোগ টলাৰেঞ্চ, ইনটলাৰেঞ্চ। ইয়াত চোৱা, ইনটলাৰেঞ্চ শব্দটো আছে। তো বাকী তোমালোকক প্ৰিফিক্স লগাই এই শব্দবিলাকক কৰিবলৈ দিছে, মানে বিপৰীত অৰ্থ বুজোৱা শব্দ গঠন কৰিবলৈ দিছে এই শব্দবিলাকৰ। ঠিক আছে, তোমালোকক দুটা প্ৰিফিক্স দিছে, প্ৰিফিক্স আন অৰ ইন। আৰু এই ইন প্ৰিফিক্সটোৰ আন আৰু ইন দুটা প্ৰিফিক্স দিছে, UN আৰু ইন। ঠিক আছে, আৰু এই ইন যিটো প্ৰিফিক্স আছে, প্ৰিফিক্স, ইয়াৰ বেলেগ বেলেগ ৰূপ থাকিব পাৰে, যেনেকৈ নেকি ইল, ইৰ অৰ ইম। ঠিক আছে, তো এই শব্দবিলাকৰ বিপৰীত অৰ্থ বুজোৱা শব্দ গঠন কৰিবলৈ দিছে তোমালোকক। তো তোমালোকে স্ক্ৰীনৰ পৰা চাই গঠন কৰিব পাৰিবা। ঠিক আছে, তো চোৱা, এডুকুৱেট। তো ইয়াৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো হ'ব ইনএডুকুৱেট। ঠিক আছে, একচেপ্টেবল কি হ'ব? আনএকচেপ্টেবল। ৰেগুলাৰ কি হ'ব? ইৰেগুলাৰ। টলাৰেণ্ট কি হ'ব? ইনটলাৰেণ্ট, হয়নে? ডিমাণ্ডিং কি হ'ব? আনডিমাণ্ডিং। এক্টিভ কি হ'ব? ইনএক্টিভ। ট্ৰু কি হ'ব? আনট্ৰু। পাৰ্মানেণ্ট কি হ'ব? ইমপাৰ্মানেণ্ট, হয়নে? পেট্ৰিয়টিক কি হ'ব? আনপেট্ৰিয়টিক। ডিছপিউটেড কি হ'ব? আনডিছপিউটেড। এক্সেচিবল কি হ'ব? ইনএক্সেচিবল। ঠিক আছে, কোহাৰেণ্ট কি হ'ব? ইনকোহাৰেণ্ট। পচিবল, ইম্পচিবল। ৰেছপন্সিবল, ইৰেছপন্সিবল। লিগেল, ইললিগেল। লজিকেল, ইললজিকেল। ঠিক আছে, গতিকে তোমালোকে স্ক্ৰীনৰ পৰা চাই লিখি লোৱা। ঠিক আছে, শব্দবিলাকৰ বিপৰীত অৰ্থ বুজোৱা শব্দবিলাক লিখি লোৱা স্ক্ৰীনৰ পৰা চাই। তাৰপিছত তোমালোকক ভইচৰ বিষয়ে দিছে। তো ভইচ দুই ধৰণৰ, এক্টিভ ভইচ আৰু পেছিভ ভইচ। ঠিক আছে, এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিয়াৰ কিছুমান নিয়ম আছে। ঠিক আছে, সেইবিলাক মই তোমালোকক বেলেগ এটা ভিডিঅ' বনাই বুজাই দিম। ঠিক আছে, ইয়াত মানে সিমান এক্সপ্লেইন কৰি দিয়া নাই, তোমালোকে বুজি নাপাবা। মই তোমালোকক বেলেগ এদিন গ্ৰামাৰৰ ভিডিঅ' বনাই তাত ধুনীয়াকৈ বিষয়ে, ভইচৰ বিষয়ে বুজাই দিম। ঠিক আছে, এক্টিভ ভইচৰ পৰা কেনেকৈ পেছিভ ভইচলৈ আমি বাক্য এটাক নিব পাৰি, পেছিভ ভইচৰ পৰা এক্টিভ ভইচলৈ কেনেকৈ আনিব পাৰি, এইবিলাক মই তোমালোকক বেলেগ এটা ভিডিঅ'ত ধুনীয়াকৈ বুজাই দিম। ঠিক আছে, তো আগতে তোমালোকক এইখিনিত ভইচৰ বিষয়ে ডিছকাশ্যন কৰিছে। ঠিক আছে, তাৰপিছত তোমালোকক কৰিছে, কিছুমান বাক্যক এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিবলৈ দিছে। তো চোৱা, ইয়াত তোমালোকক কৈছে ৰিৰাইট দ্য চেণ্টেন্সেছ বিলো চেঞ্জিং দ্য ভাৰ্বছ ইন ব্ৰেকেটছ ইন টু দ্য পেছিভ ফৰ্ম। ঠিক আছে, তো চোৱা, এক্টিভ ভাৰ্বৰ পৰা পেছিভ ভাৰ্বলৈ এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিবৰ কাৰণে এটা বি ভাৰ্ব লাগে। ঠিক আছে, এটা বি ভাৰ্ব আহে, আৰু যিটো মেইন ভাৰ্ব আছে সেইটো ভাৰ্বৰ যিটো থাৰ্ড ফৰ্ম। ঠিক আছে,
verb 3 ভাৰ্বৰ যিটো থাৰ্ড ফৰ্ম আছে বা পাষ্ট পাৰ্টিসিপল আছে সেই ৰূপটো বহে ঠিক আছে তো সোৱা প্ৰথমটো হেৰি হৈছে সেন্টেন্স হৈছে in yesterday's competition the prizes ব্যাকেটত দিছে give away by the principal ঠিক আছে তো এই যিবিলাক হেৰি আছে ভাৰ্ব আছে এই ভাৰ্ব বিলাকক তোমালোকক পাষ্ট মানে হেৰি পেসিভ ভয়েসৰ ভাৰ্বলৈ নিবলৈ দিছে গতিকে কি হ'ব in yesterday's competition the prizes were given away by the principal ঠিক আছে তো সোৱা মই কৈছো নহয় তোমালোকক এটা বি ভাৰ্ব হ'ব তো এত বি ভাৰ্বটো হৈছে were ঠিক আছে তো আৰু যেটো মেইন ভাৰ্ব আছে এটো give away দিছে নহয় given away হ'ব কাৰণ give gave given ঠিক আছে তাৰ মানে যেটো give শব্দ আছে give ভাৰ্ব আছে এই ভাৰ্বটোৰ যেটো থাৰ্ড মানে b3 ঠিক আছে মানে যেটো হেৰি পাষ্ট পাৰ্টিসিপলৰ ৰূপ হেতু হয় given ঠিক আছে গতিকে এনেকুৱা হ'ব নেক্সট 2 নম্বৰ সেন্টেন্সটো হৈছে in spite of financial difficulties the laborers pay on time ঠিক আছে তো ইয়াত তোমালোকে লিখিব লাগিব যে in spite of financial difficulties the laborers were paid ঠিক আছে were paid on time তো ইয়াত এটা হেৰি আহিব বি ভাৰ্ব আহিব আৰু হেতু হ'ব were ঠিক আছে যেটো past tense আছে ঠিক আছে past indefinite tense আছে গতিকে were paid হ'ব ঠিক আছে এটো পে আছে তো পেড যেটো past participle রূপ হেতু হৈছে paid ঠিক আছে গতিকে এটো তোমালোকে লিখিবা নেক্সট 3 নম্বৰ সেন্টেন্সটো হৈছে on republic day vehicles not allow beyond this point তো তোমালোকে লিখিবা on republic day vehicles were not allowed beyond this point ঠিক আছে নেক্সট আছে second hand books buy and sell on the pavement every Saturday so students tomorrow likhiba second hand books are bought and sold on the pavement every Saturday ঠিক আছে তো আর বহিব যেটো every Saturday হইছে গটিকে এটো প্রেজেন্ট ইনডিফিনিট টেন্সত আছে গটিকে ঠিক আছে এটো যেটো রেগুলারলি হোৱা কাম হয় গটিকে প্রেজেন্ট ইনডিফিনিট টেন্সত আছে ওকে গটিকে ইয়াত r2 আহিব r2 মানে পাস্ট মানে প্রেজেন্ট টেন্সত থকা বি ভার্ব হয় ঠিক আছে আৰু যেটো বাই এন্ড বট আছে ইয়াত দুটা হেৰি আছে পাস্ট হেৰি আছে ভাৰ্ব আছে গটিকে ভাৰ্ব দুটা পাস্ট পাৰ্টিসিপল লৈ যাব আৰু সেই দুটা ৰূপ হ'ব বট এন্ড সোল্ড ঠিক আছে বাকি নি সেমি হ'ব এজ ইট ইজ লিখি দিবা elections to the Lok Sabha hold every 5 years তো এটো হ'ব elections to the Lok Sabha are held every 5 years ঠিক আছে নেক্সট 6 নম্বৰ তোমালোকক দিছে our national anthem composed Rabindranath Tagore তো লিখিবা our national anthem has been composed by Rabindranath Tagore okay এতিয়া চোৱা পাছত তোমালোকক দিছে rewrite the paragraphs below using the correct form of the verb given in brackets তো এই ব্র্যাকেটত যিবিলাক ভার্ব দিছে এই ভার্ব বিলাকৰ সঠিক ৰূপ ব্যৱহাৰ কৰি তোমালোকক এই প্যাৰাগ্ৰাফ বিলাক পুনৰ লিখিবলৈ দিছে গতিকে মই ইয়াত লিখি দিছো ঠিক আছে how helmets came to be used in cricket okay বাকি তোমালোকে ইয়াৰ পৰা চাইছে লিখি দিবা মই তোমালোকক এখিনি বুজাবলৈ নাযাও বুজাম আৰু কি তোমালোকক এই যিকিটা হেৰি দিছে ব্যাকেটত যিবিলাক হেৰি দিছে ভার্ব দিছে এই ভার্ব বিলাকৰ সঠিক ৰূপ ব্যৱহাৰ কৰিবলৈ দিছে এইবিলাক গ্ৰামাৰ ৰিলেটেড হয় গতিকে মই যদি তোমালোকক গুটি গ্ৰামাৰ খিনি বুজাবলৈ যাও গতিকে ভিডিওটো বহুত দীঘল হৈ যাব ন হেতু কাৰণে মই তোমালোকক কাৰণে জাস্ট লিখি দিছো তোমালোকে ইয়াৰ পৰা চাইছে লিখি লোৱা ঠিক আছে নাৰী কন্ট্ৰাক্টৰ was the captain and on opening batsman for India in the 1960s গতি তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'ব লাগিব ঠিক আছে মই লাহে লাহে স্ক্ৰল কৰি আছো চাইছে লিখি লোৱাৰ পৰা আৰু ছাত্ৰছাত্ৰীসকল ভিডিওটো এটা লাইক কৰি দিয়া ঠিক আছে ভিডিওটো লাইক এটা কৰি দিয়া আৰু তোমালোকৰ কাৰণে মই কিছুমান অতিৰিক্ত প্ৰশ্নটো লিখি আনিছো ঠিক আছে শৰ্ট কিছুমান অতিৰিক্ত প্ৰশ্নটো লিখি আনিছো আৰু কিছুমান এমসিকিউ লিখি আনিছো যাতে তোমালোকৰ ইজি হৈ যায় ঠিক আছে কাৰণ আজিকালি তোমালোকক এমসিকিউ আকাৰে প্ৰশ্ন হয় ন অইল ফ্ৰম সিডস ঠিক আছে গছৰ গুটিৰ পৰা আমি কেনেকৈ তেল পাও ঠিক আছে গছৰ গুটিৰ পৰা কেনেকৈ তেল হয় তো হেকিন তোমালোকক দিছে এটো প্যাৰাগ্ৰাফত গতিকে তোমালোকে ইয়াৰ পৰা চাইছে লিখিবা oil from seeds vegetable oils are made from seeds and fruits of many plants growing all over the world from tiny sesame seeds to big juicy coconuts oil is produced from cotton seeds ground nuts soya beans and sunflower seeds ঠিক আছে গতিকে এবাৰ আছে লিখি লবা মই বেছি নপঢ়ো কাৰণ ভিডিওটো অলৰেডি বহুত দীঘল হৈ গৈছে ছাত্ৰছাত্ৰীসকল এতিয়া বলা আমি এমসিকিউ গিটা আলোচনা কৰো একেটা কিন্তু হেৰি নাই
তোমালোকৰ এক্সাৰসাইজত নাই পাঠৰ ভিতৰৰ পৰা মই ধুনীয়াকৈ বনাই দিছোঁ যাতে তোমালোকক যদি পাঠৰ ভিতৰৰ পৰা MCQ আকাৰে প্ৰশ্ন সোধে তেতিয়াহ'লে যাতে সেই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে লিখিব পাৰা ঠিক আছে তো তোমালোকৰ প্ৰথম MCQটো হৈছে where was APJ আব্দুল কালাম born ঠিক আছে APJ আব্দুল কালামৰ জন্ম ক'ত হৈছিলে ঠিক আছে ইয়াত সাইট অপচন আছে তো যেটো বি অপচন আছে এটো শুদ্ধ হ'ব ঠিক আছে Rameswaram next questionটো হৈছে যে which quality did Kalam inherit from his father তো ইয়াত আছে kindness faith in goodness honesty and self discipline তো সি টো শুদ্ধ হ'ব ঠিক আছে honesty and self discipline এই দুটা কোৱালিটি এপিজে আব্দুল কালামে তেখেতৰ দেউতাক জয়নাল আবদিনৰ পৰা পাইছিল ঠিক আছে what did Kalam's mother Ashiama often do for others ঠিক আছে তো teach children feed many people every day ঠিক আছে প্ৰতিদিনে বহুত মানুহক এপিজে আব্দুল কালামৰ মাকে ফ্ৰীত খাদ্য খুৱাইছিল খানা খুৱাইছিল ঠিক আছে গতিকে বিটু শুদ্ধ হ'ব feed many people every day next আছে what was the name of Kalam's close Hindu friend the son of the high priest ঠিক আছে তো কালামৰ হিন্দু হে ফ্ৰেণ্ডৰ নামটো তোমালোকক সুধিছে যোনজন মানে পূজাৰীৰ পুতেক আছিল মানে মন্দিৰৰ পূজাৰীৰ পুতেক আছিল তো ইয়াত হ'ব ৰামানন্দ শাস্ত্ৰী ঠিক আছে why did the new teacher make Kalam sit on the back bench ঠিক আছে because Kalam was a Muslim because of religious differences 6 নম্বৰ তোমালোকক দিছে who reformed the new teacher after the incident of discrimination তো লিখিবা Kalam's father Ramananda Shastri's father Samsuddin the headmaster তো আনসার লিখিবা Ramananda Shastri's father Lakshmana Shastri 7 নম্বৰত আছে what was Kalam's first earning job during World War II তো লিখিবা selling tamarind seeds selling newspapers working in a shop helping his father in the boot তো আনসার লিখিবা selling tamarind seeds next 8 তোমালোকক দিছে who gave Kalam his first wages for newspaper distribution তো ইয়াত আছে জালালুদ্দিন শামসুদ্দিন আরাবিন্দন শিবসুব্রমণিয়া আয়ার তো আনসার লিখিবা শামসুদ্দিন ঠিক আছে শামসুদ্দিন কোন আসলে শামসুদ্দিন ওয়াজ এপিজে আব্দুল কালামস কাজিন ঠিক আছে নেক্সট আছে 9 নম্বৰত আছে হু ওয়াজ কালামস সায়েন্স টিচার who treated him kindly and equally তো ইয়াত আনসার হ'ব শিবসুব্রমণিয়া ইয়ার what did শিবসুব্রমণিয়া ইয়ার's wife do the second time Kalam visited their house আনসার লিখিবা served him food with her own hands ঠিক আছে চাইট অপশন আছে কিন্তু বিটু শুদ্ধ হ'ব 11 তোমালোকক দিছে what did Kalam's father say when Kalam wanted to study at Ramanathapuram ঠিক আছে তো সিটো শুদ্ধ হ'ব he encouraged him to go and learn next আছে 12 তোমালোকক দিছে what lesson does Kalam's childhood teach us তো আনসার লিখিবা values kindness and equality are important in life next তোমালোকৰ কাৰণে মই কিছুমান এডিশনাল কোৱেশ্চন আৰু আনসাৰ লিখি আনিছো অতিৰিক্ত কিছুমান প্ৰশ্ন আৰু হেবিলাক উত্তৰ লিখি আনিছো তো ফাৰ্স্ট কোৱেশ্চনটো হৈছে what were the names of Kalam's parents কালামৰ মাক দেউতাকৰ নাম কি আছিল উত্তৰ লিখিবা his father's name was Zainal Abidin and mother's name was Ashiama next হৈছে 2 নম্বৰ কোৱেশ্চন what kind of family did Kalam belong to middle class family আছিল ন তো লিখিবা he belonged to a middle class Tamil family next আছে 3 তোমালোকক দিছে what qualities did Kalam inherit from his father answer লিখিবা he inherited honesty and self discipline from his father next আছে sai তোমালোকক দিছে what qualities did Kalam inherit from his mother answer লিখিবা he inherited kindness and faith in goodness from his mother okay next আছে pass তোমালোকক দিছে who were Kalam's close friends in childhood answer likhiba Ramananda Shastri Arvindan and Shiva Prakashan were his close friends
What work did Kalam do during the Second World War to earn money? লিখিব answer. He collected and sold tamarind seeds. Next আছে হাত তোমালোকক দিছে who helped Kalam earn his first wages. Answer লিখিবা his cousin Samsuddin helped him earn his first wages. Next আছে 8 তোমালোকক দিছে what did the new teacher do that hurt Kalam? To answer লিখিবা the new teacher made Kalam sit on the backbench because he was a Muslim. Next আছে no number তোমালোকক দিছে who was Kalam's science teacher? Answer লিখিবা his science teacher was Samsuddin Yar. Okay, 10 number প্রশ্নটো হৈছে how did Shiva Subramania Iyer show his kindness to Kalam? Answer লিখিবা he invited Kalam to his home and served him food himself when his wife refused. Okay, তাৰপিছত 11 নম্বৰ কোৱেশ্চনটো হৈছে what did Kalam's father say when he wanted to study in Ramanathapuram? Answer লিখিবা he encouraged Kalam and said he must go away to grow. Okay students, আশা কৰোঁ তোমালোকে বুজি পাইছা। তো এইটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা, সেইটো লাষ্ট কোৱেশ্চন আছিলে এইটো ভিডিঅ'ৰ, ঠিক আছে। গতিকে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত লাইক এটা কৰিবা, আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন আহিছা, যদি প্ৰথমবাৰৰ বাবে আহিছা, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা যাতে নেক্সট ভিডিঅ'বিলাক পোৱা, ঠিক আছে। আৰু বেলেগ বেলেগ ভিডিঅ' চাবৰ কাৰণে তোমালোক প্লেলিষ্ট লৈ যাবা, আৰু কোনকেইটা চেপ্টাৰৰ ভিডিঅ' তোমালোকৰ দৰকাৰ মোক কমেণ্ট কৰি জনাবা, মই সেইকেইটা চেপ্টাৰৰ ওপৰত ভিডিঅ' বনাই চেনেলটোত আপলোড দিম। তো আজি ভিডিঅ'টো ইমান আছিলে, আজি ভিডিঅ'টো চাবৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ।